নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি দুপৰীয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ। আজি দুপৰীয়াৰ প্ৰথমটো খবৰ, মধ্যপ্ৰদেশত এগৰাকী হিন্দু যুৱকে আইফোনক লৈ বিতৰ্কিত মন্তব্য সৃষ্টি কৰিছে। আইফোনক জেহাদী বুলি আখ্যা দিছে, আইফোনক মুছলমানৰ জেহাদী বুলি আখ্যা দিছে আইফোন নামৰ মোবাইল ফোনটোক। কিয়নো আইফোনত জয় শ্ৰীৰাম মহাদেৱ ক'লে উত্তৰ নিদিয়ে, অন্যথা আসসালামু আলাইকুম ক'লে মুছলমানৰ চালাম দিলে উত্তৰ দিয়ে, তেনেদৰে মন্তব্য কৰিছে মধ্যপ্ৰদেশৰ এজন হিন্দু যুৱকে। মধ্যপ্ৰদেশৰ এজন হিন্দু পুৰোহিত হিন্দু ধৰ্মগুৰুৱে কৈছে যে আইফোনক জেহাদী বুলি আখ্যা দিছে, কিয়নো আইফোনে মুছলমানৰ চালামৰ উত্তৰ দিয়ে, অন্যথা জয় শ্ৰীৰাম আৰু হৰ্ষ মহাদেৱ ক'লে উত্তৰ নিদিয়ে, এনেদৰে মন্তব্য কৰিছে। অন্য এটা খবৰ দিবলৈ লৈছোঁ, গুৱাহাটী মহানগৰীত গুণ্ডাগিৰি কৰিবলৈ দেখা গৈছে এদল যুৱকক নিজকে আৰক্ষীৰ বিষয়া বুলি পৰিচয় দি এগৰাকী যুৱকৰ পৰা কমেও বহুত টকা লুটি গুণ্ডাগিৰি দেখুৱাই আছে। তেখেতে গুৱাহাটীৰ মহানগৰীত সংঘটিত হৈছে, গুৱাহাটী মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছে ঘটনাটো। এডাল যুৱকে যুৱকজনৰ মোবাইল ফোনৰ লগতে বহুত টকা, হাতত যিখিনি টকা আছিল আৰু বাইক আছিল, সেই বাইকবোৰ লুটিছে। তাৰপিছতে আৰু ল'ৰাজনে যিজন নিৰহল যুৱকজনে আৰক্ষীৰ প্ৰশাসনৰ ওচৰ চাপিছে যে গুৱাহাটী মহানগৰীত যিসকল ধলে গুণ্ডাগিৰি কৰি ল'ৰাটোৰ পৰা টকাখিনি লুটিছে, এইসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিবলৈ লৈছোঁ, আজিৰ পৰা অনুষ্ঠিত হ'ব ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া। 6দিনীয়া কাৰ্যসূচীৰে তেহৰাণত আয়োজন কৰিব আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া। ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল সৈয়দ আতা হাছনাইনে লগতে আজিৰ পৰা অনুষ্ঠিত হ'ব 6দিনীয়া কাৰ্যসূচীৰে বিশ্বৰ 2 কোটি জনতাই কাৰ্যসূচী আন্তঃৰাষ্ট্ৰীয় আৰম্ভ কৰিব আজি তেহৰাণত। অন্য এটা খবৰ দিবলৈ লৈছোঁ, গুৱাহাটী গ্ৰীণ বাছৰ খুন্দাত আহত হৈছে 2জন যুৱকৰ। আনজন যুৱকৰ গুৱাহাটী গ্ৰীণ বাছৰ খুন্দাত আহত এজন আৰু আন এজনৰ মৃত্যু হৈছে। লগে এপ'ল' হাস্পতালত মৃত্যু 20 বছৰীয়া জ্যোতিৰ্ময় দাসৰ। ফাঞ্চি বজাৰৰ গ্ৰীণ বাছে মহতিয়াই নিছিল 2 স্কুটি আৰোহীক, তাতে নিহত হৈছিল আকাশ বড়ো নামৰ যুৱকজন। অন্যথা জ্যোতিৰ্ময় দাস নামৰ যুৱকজনৰ মৃত্যু হৈছে, এপ'ল' হস্পিটেলত ভৰ্তি হৈ আছে জ্যোতিৰ্ময় দাস নামৰ যুৱকটো। অন্যথা আকাশ বড়োৰ শীঘ্ৰেই লগে মৃত্যু হৈছে। তাৰপিছতে গুৱাহাটী মহানগৰীৰ জনসাধাৰণ আৰু পৰিয়ালৰ লোকে ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে। তেখেতসকলে যাতে ন্যায় লাগিবই বুলি মন্তব্য কৰিছে। গ্ৰীণ বাছবোৰ কাৰ অধীনত আছে সেইবোৰ সোনকালেই আৰক্ষী কৰায়ত্ব কৰিব লাগে বুলি মন্তব্য কৰিছে সাধাৰণ জনতাৰ লগতে পৰিয়ালৰ লোকে। অন্য এটা খবৰ দিবলৈ লৈছোঁ, আয়াতুল্লাহ খামেনিৰ অন্তিম যাত্ৰা আৰম্ভ হোৱাৰ লগে মুস্তাফা খামেনিক হত্যাৰ চক্ৰবেহু ইজৰাইলৰ। নিজৰ পিতৃৰ জানাজাত অংশগ্ৰহণ কৰিব নোৱাৰিলে হত্যাৰ বাবুকি আগতেই দিছে ইজৰাইলে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ অন্তিম যাত্ৰা আৰম্ভ হোৱাৰ লগে মুস্তাফা খামেনিৰ হত্যাৰ চক্ৰবেহু চলাইছে ইজৰাইলে। আজিৰ ইৰাণৰ সৰ্বোচ্চ নেতা ইমাম আয়াতুল্লাহ খামেনিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত কমেও 2 কোটি মানুহৰ সমাগম হৈছে। তাৰপিছতো নিজ পুত্ৰ মুস্তাফা আল খামেনি জানাজাত অংশগ্ৰহণ কৰিব পৰা নাই, কিয়নো দুৰ্বৃত্তই তেখেতৰ ওপৰত আক্ৰমণ চলাব বুলি সন্দেহৰ তেখেতক বৰ্তমান আৰক্ষীৰ প্ৰশাসনত ৰাখিছে। আৰক্ষীয়ে অৰ্থাৎ চিকিউৰিটিত ৰাখিছে মুস্তাফা আলী খামেনিক। অন্য এটা খবৰ দিবলৈ লৈছোঁ, গুৱাহাটী মহানগৰৰ জাঞ্জি নামৰ উৰণ সেতুৰ জুবিন গাৰ্গৰ অংকন কৰা চিত্ৰত এজন উদ্ভণ্ড যুৱকে পেচাব কৰিছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। পেচাব কৰিছে এগৰাকী উদ্ভণ্ড যুৱকে জুবিন গাৰ্গৰ মহান শিল্পী, অসমৰ মহান শিল্পী তথা ভাৰতৰ মহান শিল্পী জুবিন গাৰ্গৰ ফটোত পেচাব কৰিছে। তাৰপিছতেই ৰাইজৰ ভিডিঅ' পোহৰলৈ আহিছে। তাৰপিছতে আৰক্ষীয়ে সোনকালে দুৰ্বৃত্তটোক এই উদ্ভণ্ড যুৱকটোক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী কৰিছে সাধাৰণ জনগণৰ লগতে জুবিন অনুৰাগীয়ে। অন্য এটা খবৰ দিবলৈ লৈছোঁ, দিল্লী হাইকোৰ্টৰ চৰকাৰৰ অভিযোগ আপিল সমিতিক নিৰ্দেশনা দিছে। ইউটিউবাৰ যুৱৰাৰ্থীৰ বিতৰ্কিত ইউটিউব ভিডিঅ' 15 দিনৰ ভিতৰত আঁতৰাবৰ সিদ্ধান্ত লওক
কিয়নো ধ্ৰুৱৰাঠীয়ে উক্ত ভিডিঅ'টোত কৈছিল ৰাম সীতা আৰু শ্ৰীকৃষ্ণই সুৰা আৰু মাংস খাইছিল বুলি মন্তব্য কৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱৰাঠীৰ এই ভিডিঅ'ক লৈ তীব্ৰ বিতৰ্কিত সৃষ্টি হৈছে। দিল্লী হাইকোৰ্ট চৰকাৰৰ অভিযোগ আপিল সমিতিক নিৰ্দেশনা জাৰি কৰিছে যে ইউটিউবাৰ ধ্ৰুৱৰাঠীৰ ভিডিঅ'টো 15 দিনৰ ভিতৰত ডিলিট কৰিব লাগে, অৰ্থাৎ আঁতৰাব লাগে ইউটিউবৰ পৰা। ধ্ৰুৱৰাঠীয়ে উক্ত ভিডিঅ'টোত কৈছিল যে ৰাম সীতা আৰু শ্ৰীকৃষ্ণই মাংস খাইছিল বুলি কৈছে ধ্ৰুৱৰাঠী ইউটিউবাৰজনে। অন্য এটা খবৰ দিবলৈ লৈছে, বেটাৰী চালিত ৰিক্সা নিষ্ক্ৰিয় কৰা এটা এপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে। অৰ্থাৎ ই গুগলৰ প্লে ষ্ট'ৰৰ পৰা দুটা এপ ডাউনলোড কৰি বহুতো উদ্ভণ্ড যুৱকে বহুত টমটম চালক অৰ্থাৎ ই ৰিক্সা চালকক বহুতো বিপদত পেলাই আছে। অৰ্থাৎ আৰক্ষীয়ে বেটাৰীটো কণ্ট্ৰল কৰি আছে। মোবাইলৰ এপৰ জৰিয়তে বেটাৰীটো কণ্ট্ৰল ছুইচ অফ কৰি দিলেই বেটাৰীটো লগে লগে অফ হৈ যায়। ব্লুটুথৰে জৰিয়তে এই উদ্ভণ্ডালী যুৱককেইজনে এই এপত বিভিন্ন ধৰণৰ উদ্ভণ্ডালি কৰি আছে। বেটাৰীটো অফ কৰি দিয়া আছে। পিছত ৰাস্তাত কমেও 2 ঘণ্টা 3 ঘণ্টাৰ খোজকাঢ়ি আনিবলগীয়া হৈছে টমটম কেইটাক অৰ্থাৎ ই ৰিক্সাক। তাৰপিছতে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী কৰিছে সাধাৰণ জনতাই যে এই দুটা এপ সোনকালে বন্ধ কৰি দিব লাগে, ভাৰতৰ পৰা বন্ধ কৰি দিব লাগে, নহ'লে ই ৰিক্সা অৰ্থাৎ সাধাৰণ ই ৰিক্সাই চালকসকলৰ পৰিয়াল চলাত অৰ্থাৎ ঘৰটো চলাই নিবলৈ সাধাৰণ জীৱন যাপন কৰিবলৈ তেখেতসকলৰ বহুতো অসুবিধা সন্মুখীন হ'ব লাগিছে। অন্য এটা খবৰ দিব লৈছোঁ, হিন্দু সমাজক লজ্জাজনক কৰিলে অতি হিন্দুৱে মন্দিৰে প্ৰণামী চুৰি কৰিছে অযোধ্যাৰ ৰাম মন্দিৰত। ভগৱান ৰামৰ নামত সংঘটিত নতুন কলংক পোহৰলৈ আহিছে। 20ৰ পৰা 25,000 টকাৰ বিনিময়ত যিকোনো লোকে লাভ কৰে VIP পাছ। অৰ্থাৎ ৰাম মন্দিৰত যিসকল ধনী শ্ৰেণীৰ লোক আছে তেখেতসকলে 20,000ৰ পৰা 25,000 টকাৰ বিনিময়ত লাভ কৰে VIP পাছ, অৰ্থাৎ ধনী শ্ৰেণীৰ লোকৰ দৰ্শন কৰে। ৰাম মন্দিৰত দৰ্শন কৰিবলৈ আহি হোটেলত থকা অৱস্থাতে মধ্যভোগীয়ে যোগাযোগ কৰে পৰ্যটকৰ লগত। প্ৰাথমিক তদন্ততে এই কলা কাহিনী পোহৰলৈ অহাত সচেতন হৈছে মহল হতমম্বসকল।